নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্ষটো ভাৰতীয় চিনেমা উদ্যোগৰ বাবে মুঠেই সুখৰ নহয়। এই বছৰটোত ভালেকেইজন চিনেমাৰ মহানায়কক আমি হেৰুৱালোঁ। চিনেমা জগতত বহু বছৰ ধৰি দপদপাই থকা লগতে সকলোৰে মন আলপুত কৰি ৰখা নায়ককেইজন হ'ল জুবিন গাৰ্গ, অছৰানী, পংকজ ধীৰ, বিশিষ্ট অভিনেতা সতীশ শ্বাহ, বলিউডত হিমেন খ্যাত ছুপাৰষ্টাৰ মহানায়ক ধৰ্মেন্দ্ৰ আদি। অসমৰ উজ্জ্বল নক্ষত্ৰ, জাতিৰ মহানায়ক, দেশৰ কলিজাহম স্পন্দন, যাৰ গীতেৰে গোটেই দেশখনক মোহাচ্ছন্ন কৰি ৰাখিছিল। অভাৱৰ তাৰণাত পৰি হাবুডাবু খোৱাৰ জনৰ বাবে বিপদৰ সাৰথি হোৱা আমাৰ সকলোৱে অতি আপোন জুবিন গাৰ্গৰ মৃত্যু হয় যোৱা ছেপ্টেম্বৰ মাহৰ 19 তাৰিখে ছিংগাপুৰৰ সাগৰৰ মাজত প্ৰাণ আহুতি দিয়ে। এইজন মহান শিল্পীয়ে দেশৰ বাবে বহু কৰিছিল আৰু বহু কৰিবলৈ বাকী থাকিল। 1972 চনত জন্মগ্ৰহণ কৰা এইজন মহান শিল্পীয়ে 1992 চনৰ পৰা সংগীত জগতত আত্মপ্ৰকাশ কৰি মৃত্যু পৰ্যন্ত লৈ প্ৰায় 40টামান ভাষাত প্ৰায় 38,000 মান গীত গাইছিল। কেইবাখনো ছবিত অভিনয় কৰি নিজৰ বেনাৰতো কেইবাখনো বিখ্যাত ছবি নিৰ্মাণ কৰিছিল। ভালেকেইখন অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী ছবিত সংগীত পৰিচালনা কৰিছিল। তেখেতৰ শেহতীয়া ছবিখন ৰৈ ৰৈ বিনালে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এই বছৰটোতে হিন্দী চলচ্চিত্ৰ জগতত মহান কৌতুক অভিনেতা গোবৰ্ধন অছৰানীদেৱো মৃত্যু হয়। তেখেতৰ জন্ম হৈছিল 1941 চনৰ 1 জানুৱাৰী তাৰিখে। অছৰানীদেৱে ভালেকেইখন ছুপাৰ ডুপাৰ হিট ছবিত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত চলে হেই জেইলাৰজনৰ কথা কোনে পাহৰিব পাৰে। তেখেতৰ মৃত্যুৱে হিন্দী চলচ্চিত্ৰ উদ্যোগক যথেষ্ট ক্ষতি কৰিলে। তেখেতৰ আত্মাৰে শান্তি লাভ কৰক তাৰে প্ৰাৰ্থনা জনালোঁ। আন এজন কৌতুক অভিনেতা সতীশ শ্বাহ, যাৰ অভিনয়ে দৰ্শকৰ মনত আজিও সাঁচ বহুৱাই থৈ গৈছে। সতীশ শ্বাহদেৱে ভালেকেইখন ছুপাৰ ডুপাৰ হিট ছবিত অভিনয় কৰিছিল। তেখেতৰ জন্ম হৈছিল 25 জুন 1951 চনত। আন এজন সত্য অভিনেতা পংকজ ধীৰ, সাধাৰণতে তেখেতক মহাভাৰত নামৰ এখন বিখ্যাত চিৰিয়েলত কৰ্ণ নামৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত আজিও সাঁচ বহুৱাই থৈ গৈছে। তেখেতৰ জন্ম হৈছিল 7 নৱেম্বৰ 1956 চনত। হিন্দী ছবি জগতৰ এক মহান অভিনেতা যাক হিমেন বুলি চলচ্চিত্ৰ জগতত সাধাৰণতে কোৱা শুনা যায়, তেওঁ হ'ল ধৰ্মেন্দ্ৰ। এজন মহান তাৰকা, মহান ছুপাৰষ্টাৰ। তেখেতে অভিনয় কৰা প্ৰায়বিলাক ছবি আছিল ছুপাৰ ডুপাৰ হিট। 1935 চনৰ 8 ডিচেম্বৰ তাৰিখে পঞ্জাৱত জন্মগ্ৰহণ কৰা এইজন অভিনেতা তাহানিৰ মুম্বাই চহৰলৈ আহি 1960 চনত অভিনয়ৰ পাতনি মেলে। ছবিত আত্মপ্ৰকাশ কৰিছিল দিল ভি তেৰা হম ভি তেৰে নামৰ ছবিখনৰ যোগেদি। তেখেতৰ বিখ্যাত ছবিসমূহ হ'ল হকীকত, ফুল অৰ পত্থৰ, দোস্ত, মেৰা গাঁও মেৰা দেশ, চলে, চুপকে চুপকে, ধৰমবীৰ, য়াদো কি বাৰাত, জীৱন মৃত্যু, ৰাজপুত আদি। 2012 বৰ্ষত তেখেতক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল। 2004 বৰ্ষত ধৰ্মেন্দ্ৰই পঞ্জাৱৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁৰ মৃত্যুত চলচ্চিত্ৰ জগতে এজন সুদক্ষ অভিনেতাক হেৰুৱালে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 89 বছৰ। মোৰ চেনেল
অসমীয়া চিনেমা হলৰ তৰফৰ পৰা আটাইকেইজন বিদেশী আত্মালৈ চিৰশান্তি কামনা লগতে আত্মাৰ সদগতি কামনা কৰি এই প্ৰতিবেদন ইমানতে সামৰিলোঁ। ধন্যবাদ।